নমস্কাৰ, মই বিকাশ আৰু আপোনালোকে চাই আছে দৃষ্টিকোণ দ্য অপিনিয়ন। আজি মই উপস্থিত আছোঁ বৰনগৰৰ মহাপ্ৰভু শ্ৰী শ্ৰী গৰুখীয়া গোসাঁই থানৰ প্ৰাংগণত। গৰুখীয়া গোসাঁইৰ প্ৰাংগণত এটা উৎসৱ আৰম্ভ হৈছে। অহাকালি অৰ্থাৎ সোমবাৰে এই উৎসৱটো পালন কৰা হ'ব। সেয়া হৈছে গোসাঁই ফুৰোৱা উৎসৱ। গোসাঁই ফুৰোৱা উৎসৱৰ ঠিক এসপ্তাহ আগতে জাগৰ উৎসৱ পালন কৰা হয়। সমগ্ৰ বৰনগৰ অঞ্চলত এই জাগৰ উৎসৱৰ সময়তে নিৰামিষ ভোজন গ্ৰহণ কৰাৰ প্ৰবাদ মতে মহামাৰী নিৰ্মূল কৰাৰ কাৰণে গোসাঁয়ে এই সময়ছোৱাতে বৰনগৰ পৰিভ্ৰমণ কৰে আৰু সেই পৰম্পৰা অনুযায়ী বৰনগৰবাসীয়ে এই যি জাগৰ উৎসৱৰ যি নীতি নিয়ম সেয়া মানি চলি আহিছে আৰু গোসাঁই ফুৰোৱা উৎসৱক লৈ যি আমাৰ ইয়াত উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হৈছে তাকে আমি দেখাবলৈ আমি আজি গোসাঁই ঘৰত আহিছোঁ। পৰম্পৰা অনুযায়ী আজি মহাপ্ৰভু শ্ৰী শ্ৰী গৰুখীয়া গোসাঁইৰ গোসাঁই ফুৰোৱা উৎসৱ পৰিভ্ৰমণ। এই গোসাঁই ফুৰোৱা উৎসৱত আমি 8 বজাত মহাপ্ৰভু থানৰ পৰা যাত্ৰা কৰা হৈছে আৰু গোটেই এলেকাত ইয়াতে পৰিভ্ৰমণ কৰিব। ইয়াৰ পৰা প্ৰথমে মা শ্ৰী শ্ৰী তেললা গোসাঁইত আহি বহিছে। ইয়াৰ পিছতে আহি হায়াৰ ছেকেণ্ডেৰী কাষৰ পদূলিত প্ৰতি ঘৰে ঘৰে পদূলিত বহিব। প্ৰায় ঘৰ মানুহে এই প্ৰভুক ৰখায় আৰু তাৰপিছতে আমি চাৰ্কল অফিচ হৈ পেলাই চকচকা হৈ মালপাৰা হৈ গোটেই দক্ষিণ গণগাৰী হৈ তাৰপিছত আপোনাৰ কেটেগেবাৰী সোমাব। দক্ষিণ গণগাৰীৰ পৰা কেটেগেবাৰীৰ পৰা সোমাই আহি আমাৰ বৰনগৰ কলেজৰ নিকটে থকা গ্ৰীডত সোমাব। তাতো ৰাজহুৱাভাৱে ৰাখে। তাৰপিছত ওলাই সন্ধিয়া সময়ত আমি বৰনগৰ কলেজৰ পৰা আৰম্ভ কৰি বজাৰ হৈ পেলাই মেধিপাৰা পুনৰ আহি পেলাই মহাপ্ৰভু শ্ৰী শ্ৰী গৰুখীয়া গোসাঁই ৰাতি 12 বা 12:30 মান বজাত আৰু প্ৰৱেশ কৰাব। নমস্কাৰ। মহাপ্ৰভু শ্ৰী শ্ৰী গৰুখীয়া গোসাঁই থানত বৰ্তমান জাগৰণ উৎসৱ চলি আছে। এই জাগৰণ উৎসৱ প্ৰত্যেক বছৰেই আমি অতীজৰে পৰা
16 জেঠৰ পৰা 21 জেঠলৈ পালন কৰোঁ। 22 জেঠত আমি হোম যজ্ঞ কৰি মহাপ্ৰভু ভিতৰত প্ৰৱেশ কৰোঁ। জাগৰণ উৎসৱটো এইকাৰণেই পালন কৰা হয়, অতীজতে এই অঞ্চলত এবাৰ ডাঙৰ মহামাৰী এটা হৈছিল, যি নেকি হাইজা কলেৰা, আৰু সেই সময়ত ইয়াৰ পূজাৰীক প্ৰভুৱে সপোন দেখাইছিল যে জাগৰণত মোক এই অঞ্চল ঘূৰাই লৈ ফুৰক, তেতিয়া মহামাৰী শেষ হ'ব, গোটেই অঞ্চল চাফ চিকুণ কৰি ৰাখক। তেতিয়াই আমি আমাৰ পূৰ্বজসকলে এই জাগৰণত প্ৰভুক ঘূৰাই লৈ ফুৰিছিল। সেই প্ৰথাৰে আজিও আমি 21 জেঠৰ দিনা অৰ্থাৎ অহাকালি আমি ইয়াৰ পৰা ৰাতিপুৱাই 8টা বজাত প্ৰভুক দোলাত লৈ পৰিভ্ৰমণ কৰিম। ৰাতিপুৱা 8টাৰ পৰা নিশা প্ৰায় 12টা-1টা বজালৈ গোটেই প্ৰভুৰ যি 21টা চুবা বা পাৰা আছে, এই পাৰাবিলাকৰ সৰু সৰু মঠ মন্দিৰ, তাৰোপৰি পদূলিমুখত গৃহস্থৰ এই প্ৰভু ৰ'ব আৰু তাতেই ৰাইজে সেৱা জনাব। আজি হয়তো ঠিক এই সময়তেই আন এটা উৎসৱ অহাকালি পৰিছে, বিশ্ব পৰিৱেশ দিৱস, যিটো নেকি আমি বৰনগৰবাসী ৰাইজে বা মহাপ্ৰভুৰ ভক্তসকলে অতীজৰ পৰাই পালন কৰি আহিছে। গোটেই অঞ্চল চাফ চিকুণ কৰি ৰাখে। এই সপ্তাহজোৰা নিৰামিষ আহাৰ ভোজন হয়, য'ত নেকি মাছ মাংস কণী বা পিঁয়াজ নহৰু এইবোৰ আমাৰ ইয়াত সপ্তাহজোৰা আমি নিৰামিষ আহাৰ পালন কৰোঁ বা নিৰামিষ ভোজন কৰোঁ। নিৰামিষ ভোজন কৰা অৱশ্যে স্বাস্থ্যৰ পক্ষেও ভাল, যি নেকি এই সময়ত যি ভীষণ গৰম পৰিছে, আৰু এই গৰমৰ দিনত আমি গেলা পচা মাছ মাংস খাই আমাৰ শৰীৰত ব্যাধি জন্মাও এটা সুযোগ থাকে। সেয়ে আমাৰ ভক্তসকলে পূৰ্বজৰ পৰাই এই বৰনগৰবাসী ৰাইজে আৰু গৰখীয়াৰ ভক্তসকলে এই বিশ্ব পৰিৱেশ দিৱস পালন কৰি অহা বুলিয়েই আমাৰ অনুমান হয়। এইখিনি তাৎপৰ্য।